নমস্কাৰ। অহাকালি অম্বুবাচী মানে অহাকালি ৰাতিপুৱা অম্বুবাচী প্ৰবৃত্তি হ'ব ৰাতিপুৱা 8:35 পঞ্জিকা মতে আৰু অম্বুবাচী নিবৃত্তি হ'ব মঙলবাৰে মানে 25 জুনৰ দিনাখন সন্ধিয়া 8:56। গতিকে অম্বুবাচী এই যিটো উৎসৱ এই উৎসৱটো এতিয়া বাৰু উৎসৱ হিচাপে পৰিগণিত হৈছে। ই আমাৰ অসমত ধৰক যিটো আমাৰ পৰ্যটন বিভাগ তাত যথেষ্টখিনি সহায়কাৰী মেলা হিচাপে পৰিগণিত হৈ আহিছে লাহে লাহে, যি আমাৰ কাৰণে অতিকৈ শুভ খবৰ। আৰু বিশেষতঃ অম্বুবাচীত আমি পৰম্পৰাগতভাৱে কিছুমান নিয়ম পালন কৰি অহা দেখা পোৱা গৈছে যে অম্বুবাচীৰ সময়ত আমি ব্ৰত বিশেষকৈ বহুতে ব্ৰত কৰে, যেনেকৈ ব্ৰত কৰে জটাধাৰীসকলে, ব্ৰত কৰে বিধৱা মহিলাসকলে। এইখিনি সময়ত মানে যাৰ ঋতুস্ৰাৱ হয়, ঋতুমতী হয়, তেওঁলোকে ব্ৰত কৰে। আৰু যিসকল মাৰ ভক্ত থাকে তেওঁলোকে ব্ৰত ধাৰণ কৰিব পাৰে। আৰু বিশেষতঃ যিসকলৰ পিতৃ মাতৃ ঢুকাইছে কোৱা হয় তেওঁলোকে প্ৰথম এটা অম্বুবাচী পালন কৰিব লগা হয়। গতিকে এইখিনি মানুহে ব্ৰত কৰে। আৰু কি কৰিব নালাগে, এই সময়ছোৱাত মাটি খন্দা নিষেধ আৰু যিকোনো ধৰণৰ মাংগলিক কাম, গছ ৰোৱা, হাল বোৱা আৰু ধৰক বিয়া, অন্নপ্ৰসন্ন, উপনয়ন, ঘৰৰ খুটা পোতা, ব্যৱসায় আৰম্ভ কৰা, সকলো ধৰণৰ মাংগলিক কাৰ্য এই 4 দিনত কৰাটো উচিত নহয় বুলি কোৱা হয়। আৰু অম্বুবাচীৰ বিষয়ে কেৱল মাত্ৰ গোটেই ভাৰতৰ ভিতৰত উত্তৰ ভাৰত বুলি নহয়, অকল অসমত প্ৰচলিত আছে। গতিকে বহু বাহিৰৰ কেলেণ্ডাৰ মতে হয়তো এই নিয়মখিনি নাথাকিবও পাৰে, কিয়নো সতীৰ জনীপীঠ একমাত্ৰ আমাৰ মা কামাখ্যা ধামত বা নীলাচল পাহাৰত সংৰক্ষিত হোৱাৰ কাৰণে ইয়াত মা কামাখ্যা ঋতুমতী হোৱা বুলি, ভগৱতী ঋতুমতী হোৱা বুলি বিচাৰ কৰি এই মেলা পালন কৰা হয় বা উৎসৱ পালন কৰা হয়। আৰু এই সময়ছোৱাত বিশেষতঃ যিহেতু মাংগলিক পূজা পাতল কৰাৰ পৰা বাৰণ থকা যায়, কিন্তু প্ৰত্যেকে নিজৰ নিজৰ ঘৰত, মোৰ একচুৱেলি পেজত এই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ যে মোৰ পেজত বহুতে প্ৰশ্ন কৰিছিল যে এইখিনি সময়ত আমি ধূপ চাকি জ্বলাব পাৰিম নে নোৱাৰিম। মন্দিৰ খোলা নাখায় বা ধৰক কিছুমান ক্ষেত্ৰত কি হয়, ৰিচেণ্টলি মই বিশ্বনাথ ঘাট গৈছিলোঁ, তাতে তেওঁলোকৰ পূজাৰীয়ে ক'লে যে আমি পূজা পাতল কৰোঁ কিন্তু মাৰ সেয়া বন্ধ কৰি ৰখা হয়, মাৰ যিখিনি ভগৱতীৰ পূজা পাতল থাকে সেইখিনিহে বন্ধ কৰা হয়। গতিকে আৰু এতিয়াও মা কামাখ্যাত দেখিব আপুনি হাজাৰ হাজাৰ ভক্ত তাত দিনে ৰাতিয়ে জপ কৰি আছে, দিনে ৰাতিয়ে পূজা পাতল কৰি আছে, যাগ যজ্ঞ কৰি আছে। গতিকে এই যে পূজা পাতল কৰাটো উচিত নে অনুচিত সেয়া সীমাবদ্ধ থাকিব কেৱল মাত্ৰ ধূপ ধূনালৈকে বা মন্ত্ৰ উচ্চাৰণলৈকে। তাৰমানে আপোনালোকে ধৰক নিজৰ ঘৰৰ থাপনাত বা মন্দিৰ খুলি পূজা কৰিব নোৱাৰে, মূৰ্তি স্পৰ্শ কৰিব নোৱাৰে, বা মূৰ্তি আমি এইখিনি সময়ত ঢাকি থওঁ বা কিবা লগাই থৈ দিওঁ যাতে আমি সেইকেইদিন তেওঁলোকক স্পৰ্শও নকৰোঁ আৰু দেখাও নাপাওঁ তেনেকৈ। গতিকে সেইখিনি কৰাৰ বাহিৰেও যিটো ধূপ ধূনা জ্বলোৱাৰ কথা কয় সেয়া আপুনি কৰিব পাৰে, মন্ত্ৰ উচ্চাৰণ আপুনি কৰিব পাৰে, আপুনি জপ কৰিব পাৰে মাৰ নামত, কিয়নো এই 4 দিনত আমি মা কামাখ্যাৰ স্তুতি কৰাটো উচিত। আৰু মা কামাখ্যাই হ'ল সৃষ্টিৰ মূল, যিহেতু ইয়াত জনীপীঠ সংৰক্ষিত হৈছিলে সৃষ্টিৰ মূল, গতিকে তেখেতৰ মন্ত্ৰ জপ কৰিলে যথেষ্টখিনি শক্তি পোৱা যায়। আৰু মা কামাখ্যা ধামত এই 4 দিনত যদি প্ৰদক্ষিণ কৰিব পৰা যায়, 3 বাৰ হওক বা 7 বাৰ হওক, 5 বাৰ হওক, যদি প্ৰদক্ষিণ কৰিব পৰা যায়, কোৱা হয় যে বহুখিনি পজিটিভ এনাৰ্জি পোৱা যায়। লগতে মায়ে আমাৰ মনৰ আশা পূৰণ কৰে। গতিকে যিসকলে শাৰীৰিকভাৱে যাব পাৰে মা কামাখ্যা ধামলৈ গতিকে তেওঁলোকেতো যাবই, যিসকলে যাব নোৱাৰে তেওঁলোকেও ঘৰত বহি পেলাই মাৰ নামত মই এটা এফাকি মন্ত্ৰ দি দিম, সেই মন্ত্ৰফাকি একেবাৰে চিম্পল হয়, আপোনালোকে ঘৰত বহিও দৈনিক জপ কৰিব পাৰে। আৰু বাকী ধূপ ধূনা যিখিনি থাকে সেয়া আপোনালোকে আছুতীয়াকৈ উলিয়াই থওক এইকেইদিনে, আজিৰ ভিতৰতে হয়তো উলিয়াই থ'ব পাৰে। আৰু যিখিনি ধূপ ধূনা আপুনি এইকেইদিনত এই 4 দিনত ব্যৱহাৰ কৰিছে সেয়া পিছত অম্বুবাচী নিবৃত্তিৰ পিছত আৰু ব্যৱহাৰ নকৰি তাক ধৰক পেলাই দিব বুলিয়ে কওঁ বা অন্য ধৰণৰ ব্যৱহাৰ, ভগৱানক নলগাব। যিহেতু এই 4 দিন চোৱা বুলি কোৱা হয়, গতিকে যিহেতু এই 4 দিনত আমি চুই থকা যায় বা নিবৃত্তিৰ দিনাখন পাৰম্পৰিক হিচাপে কৈছোঁ, নিবৃত্তিৰ দিনাখন যে আমি গোটেই কাপোৰ কানি বাচন বৰ্তন চব ধুওঁ ন। বহুত আগতেতো দেখিছিলোঁ যে কিটচেনত যিবিলাক নিমখ ব্যৱহাৰ হয় বা হালধি ব্যৱহাৰ হয় সেইবোৰো পেলাই দিয়া দেখা পোৱা গৈছিল আগৰ গ্ৰাম্য সমাজত। কিয়নো আগতে নিমখৰ যদি আমি গাঁৱলীয়া সমাজত চাওঁ, এটা এনেকুৱা এটা পুৰণি লাওৰ বস্তুবিলাক উলিয়াই দি তাত নিমখ থোৱা দেখা গৈছিল। আৰু বৰষুণৰ সময়ত কি হয়, এইখিনি সময়ত যিহেতু প্ৰচুৰ বৰষুণ হয়, নিমখবোৰ নষ্ট হৈ গৈছিল। গতিকে সেয়া নিমখ সেই 4 দিনত যিখিনি নিমখ ব্যৱহাৰ কৰা হৈছিল সেই নিমখখিনি গছ চছ বা তেনেকুৱা দি দিয়ে যাতে পোক পতংগৰ পৰা
মানে গছবোৰ ৰক্ষা পৰে, তেনেকুৱা ধৰণৰ এটা বিশ্বাস আছিলে। গতিকে এতিয়াৰ যুগ তেনেকুৱা নহয়। গতিকে আপুনি এই 4 দিনত আমি যিখিনি নিবৃত্তিৰ দিনাখন যিখিনি শুদ্ধিকৰণ কৰিব পাৰোঁ, সেয়া গোটেই ঘৰ নুধুলেও, গোটেই বাচন বৰ্তন নুধুলেও আমি অকণমান দুবৰি, তুলসী, আৰৈ চাউল, তাত অকণমান সোণ আৰু ৰূপ দি, যদি সম্ভৱ হয় গংগাজল অকণমান দি, সেই পানীখিনিৰে আমি গোটেই ঘৰ শুদ্ধিকৰণত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু তাৰপিছত নিবৃত্তিৰ দিনাখন পুনৰাই, যিহেতু নিবৃত্তি এবাৰ ৰাতি হ'ব, গতিকে মন্দিৰৰ দুৱাৰ বুধবাৰে ৰাতিপুৱা মানে 26 তাৰিখেহে খোল খাব। গতিকে নিবৃত্তিৰ দিনাখন যদিও নিবৃত্তি হ'ব, মন্দিৰৰ দুৱাৰ খোল খাব বুধবাৰেহে। গতিকে আপোনালোকে শুদ্ধিকৰণ কৰি তাৰপাছত বুধবাৰৰ পৰা পুনৰ নিজৰ নিত্য নৈমিত্তিক পূজা অৰ্চনা আৰম্ভ কৰিব পাৰে। গতিকে কি কৰিব কি নকৰিব এইখিনি হ'ল নিয়ম। বিশেষতঃ দেখা যায় যিসকলে ব্ৰত ৰাখে তেওঁলোকে দাড়ি চুলি নাকাটে, নখ নাকাটে, তেনেকুৱা নিয়মো আছে। গতিকে নিয়ম সদায় এনেকুৱা হয় যে যিখিনি আমি কৰিব পাৰোঁ। ব্ৰত ৰাখিলেও ধৰক মই সদায় কওঁ যে ব্ৰত যিসকলে ৰাখে নিজৰ শৰীৰটো চাই ৰাখিব। ডায়েবেটিক পেচেণ্টে কেতিয়াও বা প্ৰেগনেণ্ট লেডিয়ে কেতিয়াও ব্ৰত ৰখাটো উচিত নহয়। ডায়েবেটিক পেচেণ্টৰ ক্ষেত্ৰতো মই ব্ৰত ৰাখিবলৈ নকওঁ যে আপোনালোকে খালী পেটে ব্ৰত ৰাখক বা তেনেকুৱা। ফলাহাৰ কৰিব, এটা পৰিমিত সময়ত আহাৰ কৰি তেনেকৈ ব্ৰত কৰক। আৰু মেইনটো হ'ল মাৰ প্ৰতি শ্ৰদ্ধা আৰু সমৰ্পণ। ঘৰত থাকিও আপুনি মন্ত্ৰ জপ কৰি মাৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা নিবেদন কৰিব পাৰে। গোটেই ভাৰতবৰ্ষত অকল অসমতে আমি লাকি যে অম্বুবাচী পালন কৰিব পাৰোঁ, মাৰ এই সময়খিনি আমি পালন কৰিব পাৰোঁ। গতিকে যিসকলে বিশ্বাস কৰে পালন কৰক। ময়ো ব্ৰত ৰাখিম মানে কালিৰ পৰা মাৰ ধামলৈ যাব চেষ্টা কৰিম। আৰু মায়ে সকলোৰে মনৰ আশাবোৰ পূৰণ কৰক। ধন্যবাদ।